জনাইছো ষ্টুডিঅ'ত মই বন্তা অবশেষত নন্দিনীক জেললৈ প্ৰেৰণ কৰা হল আৰু অবশেষত 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হল নন্দিনীক আৰু নন্দিনীক এই জেললৈ প্ৰেৰণ কৰা বাতৰিৰ পাছতে মাতৃ এতিয়া হিয়া ভৰা কান্দুনত ভাগি পৰিছে হিয়া ভগা কান্দুনত এতিয়া ভাগি পৰিছে মাতৃ যি সামিউল হকৰ কাণ্ড আছিল আৰু তাৰ পাছতে এতিয়া নন্দিনীক প্ৰেৰণ কৰা হল জেললৈ লৈ আহিছে এই মুহূৰ্তত সবিস্তাৰে এই খবৰ অবশেষত জেললৈ প্ৰেৰণ কৰা হল নন্দিনী কাশ্যপক 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হল নন্দিনীক আৰু নন্দিনীক জেললৈ নিয়াৰ সময়ত কান্দুনত ভাগি পৰিছে এতিয়া মাতৃ জেললৈ যোৱা জিয়ৰিক বিচাৰি কান্দিছে মাতৃয়ে হুহুকাই কান্দি উঠিছে এতিয়া মাতৃয়ে দুচকুৰে এতিয়া চকুলো টুকিছে মাতৃয়ে আৰক্ষীয়ে 5 দিনৰ যি জিম্মাত বিচাৰিছিল নন্দিনীক কিন্তু আৰক্ষীয়ে 5 দিনৰ বাবে জিম্মাত বিচৰা আবেদন নাকচ কৰে আদালতে আৰু তাৰ পাছতে 14 দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে নন্দিনী কাশ্যপক অবশেষত জেললৈ প্ৰেৰণ কৰা হল এইগৰাকী অভিনেত্ৰী নন্দিনী কাশ্যপক সামিউল হকৰ হুকাবহ ঘটনাৰ ন্যায় বিচাৰি এতিয়া ৰাজ্যজুৰি তীব্ৰ আলোড়নৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে যি সামিউল হকৰ কাণ্ড সংঘটিত হৈছিল সামিউল হকৰ লগত যি ঘটনা সংঘটিত কৰিছিল নন্দিনী কাশ্যপে আৰু সেই ঘটনাৰ পাছতেই 5 দিনৰ বাবে জিম্মাত আছিল নন্দিনী কাশ্যপ 5 দিনৰ বাবে জিম্মাত বিচাৰিছিল আৰক্ষীয়ে কিন্তু অবশেষত সেই যি 5 দিনৰ বাবে জিম্মাত বিচৰা আবেদন নাকচ কৰে সেই আদালতে আৰু 14 দিনৰ বাবে অবশেষত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হল নন্দিনী কাশ্যপক যে এফালে সামিউল হকৰ মাতৃৰ কান্দুন পুত্ৰক হেৰুৱাই মাতৃৰ হিয়া ভগা কান্দুন আৰু যেহেতু পুত্ৰ যি বাটেৰে গ'ল আৰু কেতিয়াও উভতি নাহে আৰু নন্দিনীৰ বাবে এই ভয়ংকৰ ঘটনা হোৱা বুলি যেহেতু সকলো অৱগত হৈছে আৰু পৰিয়ালে এতিয়া কান্দুনত ভাগি পৰিছে আৰু আনপিনে সেই ঘটনাৰ পাছতে নন্দিনীক প্ৰেৰণ কৰা হয় জেললৈ 14 দিনৰ যি ন্যায়িক জিম্মা সেই ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে নন্দিনী কাশ্যপক আৰু এই খবৰ পোৱাৰ পাছতেই জিয়ৰিক বিচাৰি এতিয়া মাতৃৰ কান্দুন এগৰাকী মাতৃ এনেদৰেই কান্দুনত ভাগি পৰিছে জিয়ৰিৰ বাবে জেললৈ যোৱা জিয়ৰিক বিচাৰি এতিয়া হুকাই কান্দি উঠিছে মাতৃয়ে কিয়নো এতিয়া জিয়ৰিক যি অভিনেত্ৰী এগৰাকী আছিল এগৰাকী অভিনেত্ৰী হিচাপে খ্যাত আছিল এইগৰাকী অভিনেত্ৰী এতিয়া যি সামিউল হকৰ সৈতে কৰিছিল ভয়ংকৰ কাণ্ড সেই ভয়ংকৰ কাণ্ডৰ পাছতে কিন্তু এতিয়া জেললৈ প্ৰেৰণ কৰা হল অবশেষত জেল হল এইগৰাকী অভিনেত্ৰী নন্দিনী কাশ্যপৰ আৰু জেললৈ যোৱা জিয়ৰিক বিচাৰি এনেদৰে কান্দি উঠিছে মাতৃ কিয়নো এতিয়া উপায়হীন হৈ পৰিছে এইগৰাকী মাতৃ কেৱল জিয়ৰিক বিচাৰিছে আৰু জিয়ৰিক বিচাৰিছে জেললৈ যাবলৈ ওলোৱা জিয়ৰিক বিচাৰি এনেদৰে কান্দুনত ভাগি পৰিছে মাতৃয়ে কেৱল কান্দি উঠিছে নন্দিনীক জেললৈ নিয়াৰ সময়ত এনেদৰে কান্দুনত ভাগি পৰিছে মাতৃ নন্দিনীৰ মাতৃ এনেদৰে কান্দুনত ভাগি উঠা পৰিলক্ষিত হৈছে যেহেতু 14 দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয় এইগৰাকী অভিনেত্ৰী নন্দিনী কাশ্যপক আৰু সামিউল হকৰ সৈতে যি হুকাবহ ঘটনা সংঘটিত কৰিছিল এক অতি ভয়ংকৰ ঘটনা সংঘটিত কৰিছিল তাৰ পাছতে ৰাজ্যজুৰি চাঞ্চল্যই বিৰাজ কৰিছিল তীব্ৰ আলোড়নৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছিল আৰু এই সামিউল হকৰ ন্যায় বিচাৰি সকলো লোক ওলাই আহিছিল যে আমাক ন্যায় লাগিবই উচিত ব্যৱস্থা লাগিবই নন্দিনীৰ বিৰুদ্ধে উচিত ব্যৱস্থা কৰিবই লাগিব নন্দিনীক উচিত ব্যৱস্থা উচিত শাস্তি বিহিব লাগিব বুলি এনেদৰে সকলো লোক ওলাই আহিছিল আৰু তাৰ পাছতেই কিন্তু এনেদৰে আৰক্ষীয়ে যে 5 দিনৰ জিম্মাত বিচাৰিছিল নন্দিনীক সেই 5 দিনৰ জিম্মাত বিচৰা আবেদন নাকচ কৰিছিল আদালতে আৰু সেই আবেদন নাকচ কৰাৰ পাছতেই এনেদৰে 14 দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয় নন্দিনী কাশ্যপক আৰু এই বাতৰি পাই এই খবৰ শুনিয়েই নন্দিনীৰ মাতৃ শোকত ভাগি পৰে কান্দুনত ভাগি পৰা পৰিলক্ষিত হয় আৰু জেললৈ নিয়াৰ সময়ছোৱাতে এনেদৰে জিয়ৰিক বিচাৰি কান্দি উঠিছে মাতৃ কিয়নো এতিয়া উপায়হীন হৈ পৰিছে জিয়ৰি এতিয়া জেললৈ যাব লগা হৈছে এই যি
ভয়ংকৰ ঘটনা সংঘটিত কৰিছিল সামুয়েল হকৰ হৈতে যে শোকাবহ ঘটনা সংঘটিত কৰিছিল মহানগৰীত আৰু সেই ঘটনাৰ পাছতে এই আসলতে এনে এক অৱস্থা হৈছে এতিয়া সকলোৱে ন্যায় বিচাৰিছিল নন্দিনীৰ বিৰুদ্ধে সকলো লোক ওলাই আহিছিল সামুয়েল হকৰ আত্মাই শান্তি পাবই লাগিব সামুয়েল হকৰ হৈতে যি ভয়ংকৰ ঘটনা সংঘটিত কৰিছিল এই গৰাকী অভিনেত্ৰী নন্দিনী কাশ্যপে সেই নন্দিনী কাশ্যপৰ উচিত ব্যৱস্থা হ'বই লাগিব বুলি সকলো লোক ওলাই অহা পৰিলক্ষিত হৈছিল আৰু তাৰ পাছতে এনেদৰে অৱশেষত 14 দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয় নন্দিনী কাশ্যপক আৰু এই বাতৰি পাই এতিয়া মাতৃ কান্দোনত ভাগি পৰা পৰিলক্ষিত হৈছে নন্দিনীৰ মাতৃ এনেদৰে কান্দোনত ভাগি পৰা পৰিলক্ষিত হৈছে হুকাই কান্দি উঠিছে জিয়ৰিক বিচাৰি কিয়নো এতিয়া এই গৰাকী অভিনেত্ৰী জেললৈ যাব লাগিব ৰঙা ঘৰৰ আলহী হ'বলগীয়া হ'ল এই গৰাকী অভিনেত্ৰী নন্দিনী কাশ্যপ আৰু নন্দিনী কাশ্যপৰ বাবে সকলো যেহেতু এতিয়া উচিত ব্যৱস্থা বিচাৰিছিল নন্দিনী কাশ্যপক লৈ উচিত ব্যৱস্থা হ'ব লাগিব সামুয়েল কাণ্ডৰ হৈতে যি জড়িত বুলি জানিব পৰা গৈছিল সামুয়েল কাণ্ড সংঘটিত কৰা এই গৰাকী অভিনেত্ৰীৰ বিৰুদ্ধে উচিত ব্যৱস্থা কঠোৰতম ব্যৱস্থা হ'ব লাগিব বুলি সকলোৱে বিচাৰিছিল পৰিয়ালৰ লোকে কান্দি কান্দি এনেদৰে ন্যায় বিচাৰিছিল পুত্ৰৰ বাবে মাতৃ ভাগি পৰিছিল এগৰাকী অসহায় মাতৃৰ কান্দোন এফালে এগৰাকী অসহায় মাতৃৰ কান্দোন নিজৰ পুত্ৰক হেৰুৱাই ভাগি পৰিছিল কান্দোনত আৰু ন্যায় বিচাৰিছিল আমাৰ পুত্ৰৰ ন্যায় হ'বই লাগিব বুলি এনেদৰে কান্দি কান্দি ন্যায় বিচাৰিছিল আৰু অৱশেষত এনেদৰে নন্দিনীৰ বিৰুদ্ধে এতিয়া সকলো লোক ওলাই আহিছিল আৰু তাৰ পাছতে 14 দিনৰ বাবে ন্যায়িক জিম্মালৈ এতিয়া প্ৰেৰণ কৰা হৈছে জেললৈ প্ৰেৰণ কৰা হৈছে এই গৰাকী নন্দিনী কাশ্যপক এনেদৰে আৰু এই নন্দিনী কাশ্যপক যি পুত্ৰীৰ জীয়ৰীৰ জেললৈ প্ৰেৰণ কৰা বাতৰি পাই এনেদৰে কান্দোনত ভাগি উঠিছে মাতৃ জীয়ৰীক বিচাৰিছে জীয়ৰীৰ পিছে পিছে এনেদৰে গৈ এতিয়া জীয়ৰীক বিচাৰিছে আৰু জীয়ৰীক এতিয়া জেললৈ প্ৰেৰণ কৰাৰ বাতৰি পাই এতিয়া হুকাই কান্দি উঠিছে মাতৃয়ে অৱশেষত জেললৈ যাবলগীয়া হ'ল ৰঙা ঘৰৰ আলহী হ'বলগীয়া হ'ল এগৰাকী অসমৰ অভিনেত্ৰী নন্দিনী কাশ্যপ আৰু সামুয়েল হকৰ হৈতে শোকাবহ ঘটনা সংঘটিত কৰাৰ বাবে এই অৱশেষত এনেদৰে জেললৈ প্ৰেৰণ কৰা হ'ল অভিনেত্ৰী গৰাকীক আৰু আৰক্ষীয়ে যি 5 দিনৰ বাবে জিম্মাত বিচাৰিছিল সেই জিম্মাৰ যি আবেদন সেই আবেদন নাকচ কৰিছিল আদালতে আৰু 2 দিনৰ বাবে এনেদৰে জিম্মাত ৰাখি অৱশেষত 14 দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা দেখিবলৈ পাইছে মাতৃ কান্দোনত ভাগি পৰিছে আৰু যি নন্দিনী এটাৰ পিছত আনটো মিছা কথা প্ৰকাশ কৰিছিল সংবাদ মাধ্যমৰ আগতো মিছা কথা প্ৰকাশ কৰিছিল যে অসত্য বাতৰি প্ৰকাশ কৰিছিল তাৰ পাছতেই কিন্তু এতিয়া অধিক কঠোৰ হৈ পৰা পৰিলক্ষিত হৈছে আদালতেও নাকচ কৰিছে 5 দিনৰ সেই জিম্মাৰ বাবে যি আৰক্ষী আবেদন প্ৰেৰণ কৰিছিল সেই আবেদন নাকচ কৰিছে ইতিমধ্যে আদালতে আৰু সেই আবেদন নাকচ কৰাৰ পাছতেই 14 দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা দেখিবলৈ পোৱা যায় নন্দিনী কাশ্যপক সামুয়েল হকৰ হৈতে যি শোকাবহ ঘটনা সংঘটিত কৰিছিল তাৰ পাছতেই এয়া ব্যৱস্থা গ্ৰহণ কৰা হৈছে সকলো লোক ওলাই আহিছিল পৰিয়ালৰ লোকে শোক প্ৰকাশ কৰিছিল কান্দি কান্দি ন্যায় বিচাৰিছিল কোনোৱে ভাতৃৰ বাবে কোনোৱে ককায়েকৰ বাবে কোনোৱে পুত্ৰৰ বাবে এনেদৰে সকলোৱে ন্যায় বিচাৰিছিল অঞ্চলবাসীয়ে ন্যায় বিচাৰিছিল কেৱল সামুয়েল হকৰ বাবে কিয়নো এটা নিৰ্দোষী জীৱ এনেদৰে হেৰাই যাবলগীয়া হৈছিল পৰিয়ালৰ মাজৰ পৰা এনেদৰে এটা অংশ নোহোৱা হৈ পৰিছিল বিনা কাৰণত আৰু নন্দিনীৰ বাবে এই সমগ্ৰ ঘটনা সংঘটিত হোৱা বুলি এনেদৰে এতিয়া ন্যায় বিচাৰি সকলোৱে কান্দোনত ভাগি পৰিছিল আৰু তাৰ পাছতেই কিন্তু এতিয়া 14 দিনৰ বাবে এনেদৰে আদালতলৈ প্ৰেৰণ কৰা হৈছে অভিনেত্ৰী নন্দিনী কাশ্যপক নন্দিনীৰ এতিয়া 14 দিনলৈ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে আৰু জেললৈ যোৱা জীয়ৰীক বিচাৰি পিছে পিছে কান্দি কান্দি এনেদৰে মাতৃ যাবলগীয়া হৈছে জীয়ৰীক বিচাৰি এনেদৰে কান্দোনত ভাগি পৰিছে মাতৃ আৰু নন্দিনীৰ মাতৃ এনেদৰে
কান্দোনত ভাগি পৰিছে জেললৈ যোৱা বাতৰি পায় আৰু এনেদৰেই যি সামিউল হকৰ সৈতে শুকাব ঘটনা সংঘটিত কৰিছিল সামিউল যি কাণ্ড সংঘটিত কৰিছিল সামিউল হকৰ সৈতে এক ভয়ংকৰ ঘটনা সংঘটিত কৰাৰ পাছতেই সকলোৱে ন্যায় বিচাৰিছিল এইগৰাকী অভিনেত্ৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা হ'ব লাগিব বুলি সকলোৱে জনাইছিল আৰু তাৰ পাছতে এনেদৰেই অৱশেষত 14 দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয় এইগৰাকী নন্দিনী কাশ্যপক আৰু তাৰ পাছতেই মাতৃৰ হিয়া ভগা কান্দোন এফালে সামিউল হকৰ মাতৃয়ে কান্দোনত ভাগি পৰিছিল পুত্ৰক বিচাৰি আৰু আনফালে এতিয়া জেললৈ যোৱা জীয়ৰীৰ বাবে কান্দোনত ভাগি পৰিছে মাতৃ এতিয়া সকলোৱে যেহেতু ন্যায় বিচাৰিছিল উচিত ব্যৱস্থা হোৱাটো বিচাৰিছিল আৰু তাৰ পাছতেই আদালতে এই বিশেষ ব্যৱস্থা গ্ৰহণ কৰে আৰু অৱশেষত 14 দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয় নন্দিনী কাশ্যপক সামিউল হকৰ সৈতে এক অতি ভয়ংকৰ ঘটনা সংঘটিত কৰাৰ পাছতেই যি এক ভয়ংকৰ ঘটনা সংঘটিত কৰিছিল ৰাজপথতেই আৰু তাৰ পাছতেই এই যি সমগ্ৰ এই ঘটনা এক ভয়ংকৰ ঘটনা হৈছিল আৰু ন্যায় বিচাৰি সকলোৱে কথাই যে যি আৰক্ষীৰ যি 5 দিনৰ এটা আবেদন তেওঁলোকে জনাইছিলে আৰু যি ভিত্তিত তেওঁলোকে বিচাৰিছিলে সেই ভিত্তিটো মহামান্য আদালতে নাকচ কৰিছে আৰু পুলিচ কাছাৰীৰ যি প্ৰেয়াৰ আছে সেইটো ৰিজেক্ট কৰিছে সেইখিনি আপোনাৰ বিশেষকৈ চাবৰ কাৰণে আৰু সেইখিনি ধৰক যি আছে চৰকাৰী পক্ষ যি আছে তেওঁলোকে এতিয়া আপোনালোকে বেল পিটিশ্যন যিখিনি তথ্য আছে বা যিখিনি ডকুমেণ্টছ আছে সেইখিনি পোৱাৰ পিছতে আমি গোটেইখিনি ভালদৰে চালি চাই বা যি চাৰ্টিফাইড কপি জানিব দাদা সেইটো কথাই যে যি আৰক্ষীৰ যি 5 দিনৰ বিচাৰিছিলে বা এটা আবেদন তেওঁলোকে জনাইছিলে আৰু যি ভিত্তিত তেওঁলোকে বিচাৰিছিলে সেই ভিত্তিটো মহামান্য আদালতে নাকচ কৰিছে আৰু পুলিচ কাছাৰীৰ যি প্ৰেয়াৰ আছে সেইটো ৰিজেক্ট কৰিছে সেইখিনি আপোনাৰ বিশেষকৈ চাবৰ কাৰণে আৰু সেইখিনি ধৰক যি আছে চৰকাৰী পক্ষ যি আছে তেওঁলোকে এতিয়া আপোনালোকে বেল পিটিশ্যন যিখিনি তথ্য আছে বা যিখিনি ডকুমেণ্টছ আছে সেইখিনি পোৱাৰ পিছতে আমি গোটেইখিনি ভালদৰে চালি চাই বা যি চাৰ্টিফাইড কপি জানিব দাদা সেইটো কথাই যে যি আৰক্ষীৰ যি 5 দিনৰ বিচাৰিছিলে বা এটা আবেদন তেওঁলোকে জনাইছিলে আৰু যি ভিত্তিত তেওঁলোকে বিচাৰিছিলে সেই ভিত্তিটো মহামান্য আদালতে নাকচ কৰিছে আৰু পুলিচ কাছাৰীৰ যি প্ৰেয়াৰ আছে সেইটো ৰিজেক্ট কৰিছে সেইখিনি আপোনাৰ বিশেষকৈ চাবৰ কাৰণে আৰু সেইখিনি ধৰক যি আছে চৰকাৰী পক্ষ যি আছে তেওঁলোকে এতিয়া আপোনালোকে বেল পিটিশ্যন যিখিনি তথ্য আছে বা যিখিনি ডকুমেণ্টছ আছে সেইখিনি পোৱাৰ পিছতে আমি গোটেইখিনি ভালদৰে চালি চাই বা যি চাৰ্টিফাইড কপি জানিব দাদা সেইটো কথাই যে যি আৰক্ষীৰ যি 5 দিনৰ বিচাৰিছিলে বা এটা আবেদন তেওঁলোকে জনাইছিলে আৰু যি ভিত্তিত তেওঁলোকে বিচাৰিছিলে সেই ভিত্তিটো মহামান্য আদালতে নাকচ কৰিছে আৰু পুলিচ কাছাৰীৰ যি প্ৰেয়াৰ আছে সেইটো ৰিজেক্ট কৰিছে সেইখিনি আপোনাৰ বিশেষকৈ চাবৰ কাৰণে আৰু সেইখিনি ধৰক যি আছে চৰকাৰী পক্ষ যি আছে তেওঁলোকে এতিয়া আপোনালোকে বেল পিটিশ্যন যিখিনি তথ্য আছে বা যিখিনি ডকুমেণ্টছ আছে সেইখিনি পোৱাৰ পিছতে আমি গোটেইখিনি ভালদৰে চালি চাই বা যি চাৰ্টিফাইড কপি জানিব দাদা সেইটো কথাই যে যি আৰক্ষীৰ যি 5 দিনৰ বিচাৰিছিলে বা এটা আবেদন তেওঁলোকে জনাইছিলে আৰু যি ভিত্তিত তেওঁলোকে বিচাৰিছিলে সেই ভিত্তিটো মহামান্য আদালতে নাকচ কৰিছে আৰু পুলিচ কাছাৰীৰ যি প্ৰেয়াৰ আছে সেইটো ৰিজেক্ট কৰিছে সেইখিনি আপোনাৰ বিশেষকৈ চাবৰ কাৰণে আৰু সেইখিনি ধৰক যি আছে চৰকাৰী পক্ষ যি আছে তেওঁলোকে এতিয়া আপোনালোকে বেল পিটিশ্যন
যিখিনি কম্পিউটাৰ আছে বা যিখিনি ডকুমেণ্টছ আছে সেইখিনি পোৱাৰ পিছতে আমি গোটেইখিনি ভালকৈ চালি জাৰি চাই বা যি চাৰ্টিফাইড কপি দাদা সেইটো কথাই যে যি আৰক্ষী যি 5 দিনৰ বিচাৰিছিলে বা যি এটা আবেদন তেওঁলোকে জনাইছিলে আৰু যি ভিত্তিত তেওঁলোকে বিচাৰিছিলে সেই ভিত্তিটো মহামান্য আদালতে নাকচ কৰিছে আৰু পুলিচ কাছাৰীৰ যি প্ৰেয়াৰ আছে সেইটো ৰিজেক্ট কৰিছে। সেইখিনি আপোনাৰ বিশেষকৈ চাব পৰা নাই আৰু সেইখিনি ধৰক যি আছে চৰকাৰী পক্ষ যি আছে তেওঁলোকে ভাল মতে এতিয়া আপোনালোকে বেল যিখিনি কম্পিউটাৰ আছে বা যিখিনি ডকুমেণ্টছ আছে সেইখিনি পোৱাৰ পিছতে আমি গোটেইখিনি ভালকৈ চালি জাৰি চাই বা যি চাৰ্টিফাইড কপি দাদা সেইটো কথাই যে যি আৰক্ষী যি 5 দিনৰ বিচাৰিছিলে বা যি এটা আবেদন তেওঁলোকে জনাইছিলে আৰু যি ভিত্তিত তেওঁলোকে বিচাৰিছিলে সেই ভিত্তিটো মহামান্য আদালতে নাকচ কৰিছে আৰু পুলিচ কাছাৰীৰ যি প্ৰেয়াৰ আছে সেইটো ৰিজেক্ট কৰিছে। সেইখিনি আপোনাৰ বিশেষকৈ চাব পৰা নাই আৰু সেইখিনি ধৰক যি আছে চৰকাৰী পক্ষ যি আছে তেওঁলোকে ভাল মতে এতিয়া আপোনালোকে বেল যিখিনি কম্পিউটাৰ আছে বা যিখিনি ডকুমেণ্টছ আছে সেইখিনি পোৱাৰ পিছতে আমি গোটেইখিনি ভালকৈ চালি জাৰি চাই বা যি চাৰ্টিফাইড কপি দাদা সেইটো কথাই যে যি আৰক্ষী যি 5 দিনৰ বিচাৰিছিলে বা যি এটা আবেদন তেওঁলোকে জনাইছিলে আৰু যি ভিত্তিত তেওঁলোকে বিচাৰিছিলে সেই ভিত্তিটো মহামান্য আদালতে নাকচ কৰিছে আৰু পুলিচ কাছাৰীৰ যি প্ৰেয়াৰ আছে সেইটো ৰিজেক্ট কৰিছে। সেইখিনি আপোনাৰ বিশেষকৈ চাব পৰা নাই আৰু সেইখিনি ধৰক যি আছে চৰকাৰী পক্ষ যি আছে তেওঁলোকে ভাল মতে এতিয়া আপোনালোকে বেল যিখিনি কম্পিউটাৰ আছে বা যিখিনি ডকুমেণ্টছ আছে সেইখিনি পোৱাৰ পিছতে আমি গোটেইখিনি ভালকৈ চালি জাৰি চাই বা যি চাৰ্টিফাইড কপি দাদা সেইটো কথাই যে যি আৰক্ষী যি 5 দিনৰ বিচাৰিছিলে বা যি এটা আবেদন তেওঁলোকে জনাইছিলে আৰু যি ভিত্তিত তেওঁলোকে বিচাৰিছিলে সেই ভিত্তিটো মহামান্য আদালতে নাকচ কৰিছে আৰু পুলিচ কাছাৰীৰ যি প্ৰেয়াৰ আছে সেইটো ৰিজেক্ট কৰিছে। সেইখিনি আপোনাৰ বিশেষকৈ চাব পৰা নাই আৰু সেইখিনি ধৰক যি আছে চৰকাৰী পক্ষ যি আছে তেওঁলোকে ভাল মতে এতিয়া আপোনালোকে বেল যিখিনি কম্পিউটাৰ আছে বা যিখিনি ডকুমেণ্টছ আছে সেইখিনি পোৱাৰ পিছতে আমি গোটেইখিনি ভালকৈ চালি জাৰি চাই বা যি চাৰ্টিফাইড কপি দাদা সেইটো কথাই যে যি আৰক্ষী যি 5 দিনৰ বিচাৰিছিলে বা যি এটা আবেদন তেওঁলোকে জনাইছিলে আৰু যি ভিত্তিত তেওঁলোকে বিচাৰিছিলে সেই ভিত্তিটো মহামান্য আদালতে নাকচ কৰিছে আৰু পুলিচ কাছাৰীৰ যি প্ৰেয়াৰ আছে সেইটো ৰিজেক্ট কৰিছে। সেইখিনি আপোনাৰ বিশেষকৈ চাব পৰা নাই আৰু সেইখিনি ধৰক যি আছে চৰকাৰী পক্ষ যি আছে তেওঁলোকে ভাল মতে এতিয়া আপোনালোকে বেল যিখিনি কম্পিউটাৰ আছে বা যিখিনি ডকুমেণ্টছ আছে সেইখিনি পোৱাৰ পিছতে আমি গোটেইখিনি ভালকৈ চালি জাৰি চাই বা যি চাৰ্টিফাইড কপি দাদা সেইটো কথাই যে যি আৰক্ষী যি 5 দিনৰ বিচাৰিছিলে বা যি এটা আবেদন তেওঁলোকে জনাইছিলে আৰু যি ভিত্তিত তেওঁলোকে বিচাৰিছিলে সেই ভিত্তিটো মহামান্য আদালতে নাকচ কৰিছে আৰু পুলিচ কাছাৰীৰ যি প্ৰেয়াৰ আছে সেইটো ৰিজেক্ট কৰিছে। সেইখিনি আপোনাৰ বিশেষকৈ চাব পৰা নাই আৰু সেইখিনি ধৰক যি আছে চৰকাৰী পক্ষ যি আছে তেওঁলোকে ভাল মতে এতিয়া আপোনালোকে বেল যিখিনি কম্পিউটাৰ আছে বা যিখিনি ডকুমেণ্টছ আছে সেইখিনি পোৱাৰ পিছতে আমি গোটেইখিনি ভালকৈ চালি জাৰি চাই বা যি চাৰ্টিফাইড কপি দাদা সেইটো কথাই যে যি আৰক্ষী যি 5 দিনৰ বিচাৰিছিলে বা যি এটা আবেদন তেওঁলোকে জনাইছিলে আৰু যি ভিত্তিত তেওঁলোকে বিচাৰিছিলে সেই ভিত্তিটো
মহামান্য আদালতে নাকচ কৰিছে আৰু পুলিচ কাছাৰীৰ যি প্ৰেয়াৰ আছে সেইটো ৰিজেক্ট কৰিছে। সেইখিনি আপোনাৰ বিশেষকৈ চাব পৰা নাই আৰু সেইখিনি ধৰক যি আছে চৰকাৰী পক্ষ যি আছে তেওঁলোকে ভালমতে এতিয়া আপোনালোকে বেল যিখিনি তথ্য আছে বা যিখিনি ডকুমেণ্টছ আছে সেইখিনি পোৱাৰ পিছতে আমি গোটেইখিনি ভালমতে চালি এইটো কথাই যে যি আৰক্ষীয়ে যি 5 দিনৰ বিচাৰিছিলে বা যি এটা